হিৰো বনাৰ কাৰণে তেওঁৰ মিটিঙত 300 মানুহ, মোৰ মিটিঙত 10,000 মানুহ। মই তাকে ভাবিছিলোঁ গৌৰৱ মিটিঙত কিয় নাহে মানুহ, কিন্তু আপোনাৰ মিটিঙত যে ইমান বাঢ়ে মানুহ, কাৰণটো কি আজিহে গম পালোঁ। पैसा ही पैसा होगा। মই তাকে ভাবিছিলোঁ মানুহবিলাক যে কাম বন বন্ধ কৰি চব মামাৰ মিটিঙলৈ চাই, মামাৰ প্ৰতি আছে মৰম, কিন্তু না নহয়, চব কৰিবলৈ যায় নিজৰ পকেটটো গৰম। কিন্তু এইটো ভিডিঅ' দেখা পোৱাৰ পিছত মোৰ নিজকে লাগিছে বহুত চৰম। গতিকে হিৰোৰ মিনিংটো কি? মানে বৰ্তমান সময়ত অসমত গৌৰৱ গগৈ হৈ পৰিল হিৰো আৰু আপুনি মানে মামা হৈ পৰিল এজন জিৰ', কাৰণ আপোনাৰ মানুহখিনিয়ে যিটো কৰিলে কাম, আপোনাৰ নাইকিয়া হৈ গ'ল এইখন অসমত দাম। গতিকে তেওঁ হিৰো মানে কাক বুজে, বুজি পায় নে নাপায়? তেওঁ বুজি পায় নে নাপায় সেইটো নেজানো, কিন্তু অসমৰ ৰাইজে বুজি পালে বৰ্তমান মই সেইটো ভালকৈ জানো। তেওঁ হিৰো হয়, তেওঁ হিৰো হোৱা মানুহ আছে, কিন্তু য'ত তেওঁ হিৰো মোক তাত হিৰো হ'ব নালাগে। মানে বৰ্তমান অসমত আপুনি আছিলে এজন হিৰো, কিন্তু এতিয়া আপুনি এজন জিৰ'। কিন্তু আটাইতকৈ হাঁহি উঠা কথা কি গম পায়নে? ভাড়া কৰি 100 টকা দিম বুলি মানুহখিনি নিলে, কিন্তু 100 টকাটোও বোলে নিদিলে। মই তাকে ভাবোঁ মানুহবিলাকে যে নিজৰ কাম বন্ধ কৰি পেলাই মামাক চাবলৈ যায়, তেওঁলোকেনো কি পায়? কাৰণ মই আজিয়ে পালোঁ বুজি, কাৰণ ইয়াতকৈ মই বেছি নকওঁ, কাৰণ মোৰ লাগিছে দুখ, মই ভাতকেইটা খাওঁ, মোৰ লাগিছে ভোক। ये बड़ी अच्छी बात कही आप। আই দেহি মোৰ ওচৰতে আহি দুগৰাকী মানে বৰ দুখ কৰিছে। আপোনালোকে এনেকুৱা নকৰিব, ভাড়া দি কৰি নিয়ে মানুহবোৰ, পইচা নিদি কিয় বাৰু ঠগে। বৰ দুখ লাগিছে দেই কথাটো শুনি। মানে বাইদেউ আপুনি যে মানুহখিনি কিমান ডাঙৰ ডাঙৰ কথা ক'লে, আপোনাক সুধিছোঁ গৌৰৱ দাৰ পৰা কিমান টকা ল'লে? মানে আপুনি কথাৰে যিটো দিলে ধুলাই, বিশ্বাস কৰক তেওঁলোকে টেনশ্যনত আজি খাই দিবলৈও আছে চুলাই। বৰ্তমান সঁচা কথা ক'ব, আজি ভিডিঅ' চাই কেনেকুৱা লাগিল? যদি ভাল লাগিছিল লাইক যদি কৰা লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব পাৰিলে, ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ, জয় অসম।